আজি এজোপাৰ নতুন গছৰ লগত চিনাকি কৰি দিব বিচাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো নাচায় তেতিয়া চিনি নাপাব। যদিহে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই, ভিডিঅ'টো সম্পূৰ্ণ যদি শ্বেয়াৰ কৰে, লাইক কৰে, তেতিয়া আপোনালোকে বুজি পাব। আৰু এইজোপাৰ নামেই হৈছে বগা চন্দন। বগা চন্দন কিমান ডিমাণ্ড আছে আপোনালোকে হয়তো জানেই। বগা চন্দনৰ কেজি আমাৰ ইয়াত 1200 পৰা 1300 টকা কেজি হৈ আছে কিলো। আৰু আপোনালোকে যদি ঘৰত বাম মাটি এনে পৰি আছে, তেতিয়া এই বগা চন্দন ৰোপণ কৰক আপোনালোকে। এই বগা চন্দনে আপোনাৰ 15 পৰা 20 বছৰৰ ভিতৰত আপোনালোকে এই গছজোপাৰ পৰা আপোনালোকে 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। আৰু এতিয়া আপোনালোকে ৰোপণ কৰি থৈ যাওক, 15 বছৰৰ পিছত 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। আৰু আপোনালোকে মন কৰিব, গছজোপা ৰোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ গছজোপা চাফ চিকুণ কৰি ৰাখিব আৰু ডাল চাল কাটি দিব, তেতিয়া আপোনাৰ পোনে পোনে যাব। আৰু পৰাপক্ষত চাওক গুৰি তেনেকুৱা উই খাই দিয়ে, সেই উইখিনি আপোনালোকে এৰাই থাকিব পৰাপক্ষত, যেতিয়া দেখি পায় তেতিয়া এৰাই দিব। আৰু এইজোপাৰ নামেই হৈছে বগা চন্দন। যিজোপা গছ আপোনালোকে মাত্ৰ 100 টকা খৰচ কৰি আপোনালোকে ৰোপণ কৰি থওক, 15 পৰা 20 বছৰ পিছত আপোনালোকে এই গছজোপাৰ পৰা 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। অকল বগা চন্দন বুলি নহয়, ৰঙা চন্দন পাৰিব, আফ্ৰিকান মেহগনি পাৰিব। এই তিনিবিধ আপোনালোকে গছৰ পুলি আপোনালোকে ৰোপণ কৰি থওক, নিশ্চয় আপোনালোকে 15 পৰা 20 বছৰ পিছত আপোনালোকে 1 লাখ টকা উপাৰ্জন কৰিব পাৰিব। আৰু আমি ৰোপণ কৰি থৈছোঁ বাৰী কিনাই কিনাই, যিহেতু আপোনালোকে যদি ঘৰত বাম মাটি পৰি আছে তেতিয়াহ'লে ৰোপণ কৰিব পাৰিব। আৰু যদি আপোনালোকে ঘৰতো পুলি চুলি পচাম বুলি ভাবে, তেতিয়া আমাৰ পৰা গুটি লৈ কৰিব পাৰিব ধুনীয়াকৈ। আৰু যদি আপোনালোকে ৰোপণ কৰিবলৈ যদি পুলি লাগে, তেতিয়াও পুলি পাব। এডাল আছে বগা চন্দনটো সৰু হৈ আছে, ডাঙৰ জোপা মই দেখালোঁ। যদি আপোনালোকে সোনকালে যোগাযোগ কৰক এতিয়া।